হেল্ল' ভিউৱাৰ্ছ, নমস্কাৰ সকলোলৈ। এয়া মই আজি গৰমৰ দিনত ব্যৱহাৰ হোৱা এটি শীতল পানীয় ভীমকলৰ চৰ্বত আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। কাঁচৰ গিলাচত আধা পানী লৈ তাত মই চিয়া চিড কেইটামান দি চামুচেৰে লৰাই কিছু সময় এনেকৈ থৈ দিলোঁ। গুটিবোৰ তেতিয়া অলপ ভিজিব। এতিয়া পাত্ৰ এটিত পানী লৈ 3টা কল বাকলি এৰুৱাই লৈ দুজনৰ জোখাৰে বাকলি এৰুৱাই লৈ মই হাতেৰে অলপ সময় খচি ল'লোঁ। এনেদৰে কিছু সময় খচাৰ পিছত গুটিৰ পৰা মাংসবোৰ এৰাই আহিব। এয়া চাওকচোন, সুন্দৰভাৱে এৰি আহিছে। এতিয়া মই ভালদৰে মিহলি হোৱাৰ বাবে এটা হেণ্ড ব্লেণ্ডাৰ ব্যৱহাৰ কৰিলোঁ। কিছু সময় এনেদৰে কৰাৰ পিছত ডাঙৰ চেকনি এখন লৈ তাত মই কলৰ জুচখিনি ঢালি ল'লোঁ। তাত মই 2 চামুচ চেনি, 1 চামুচ নিমখ দি পেলাই লৰাই দিলোঁ। এতিয়া এইখিনি গিলাচত ঢালি তাত তিয়াই থোৱা চিয়া চিডখিনি ওপৰত দিলোঁ। দি পেলাই পৰিৱেশন কৰিলোঁ। গা ঠাণ্ডা